নমস্কাৰ প্ৰিয় দৰ্শকসকল সকলোকে আমাৰ নতুন ইউটিউব চেনেল স্কাইলৈ ভাস্কৰ আৰু মই ৰিপুঞ্জয় চেতিয়াই স্বাগতম জনাইছো। স্কাই অৰ্থাৎ আকাশ। এই আকাশৰ দৰে বিশাল পৰিসীমাৰে পৰিব্যাপ্তিৰে আমি এটা নতুন অনুষ্ঠান আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছো আৰু সেই উদ্দেশ্যৰে আমি আপোনালোকলৈ লৈ আহিম এক ব্যতিক্ৰমধৰ্মী নতুন অনুষ্ঠান যাৰ নাম হ'ব মন যায়। মন যায় নহ'লে মই আমুক হ'ম তামুক হ'ম কিবা ভাবিছা না? কি হ'ম বুলি ভাবিছা? আৰ্মি। তোমাৰ এনেকৈও ভাব আহে নেকি দেউতাই মায়ে মোক গালি পাৰিছে কাৰণ মই এতিয়া পঢ়িব লাগিছিল, মই টিভি চাই আছোঁ, সেইকাৰণে মোৰ ভালৰ কাৰণে গালি পাৰিছে বুলি ভাবা নেকি? ভাবোঁ কেতিয়াবা। বৰষুণ হৈ নামো সৰগৰ পৰা হৈছে উজি কৰো ধৰা মন যায়। আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। শিশুসকলক লৈ আমাৰ জল্পনা কল্পনাৰ কোনো অন্ত নাই, কিন্তু আমি শিশুৰ মনোজগতৰ কথা কি জানো? আপুনি জানেনে আপোনাৰ শিশুটিয়ে কি বেছি ভাল পায়? তেওঁৰ ৰুচি অভিৰুচি কি? পঢ়াৰ বাহিৰে তেওঁ আন সময়খিনি তেওঁ কিহত ব্যস্ত হৈ ভাল পায়? কেতিয়াবা আমি তেওঁক এইবিলাক কথা সোধোনে? আমি তেওঁলোকৰ লগত সময় কটাওনে? এই ক্ষেত্ৰত আমি প্ৰায় ভুল কৰোঁ যে আমাৰ ইচ্ছা অনিচ্ছাৰ ওপৰত আমি সিদ্ধান্ত লৈ আমি শিশুৰ ওপৰত সেই সিদ্ধান্ত জাপি দিওঁ, অথচ এই সিদ্ধান্তই শিশুৰ ওপৰত কেনে প্ৰভাৱ পেলায়? শিশুৰ বিকাশৰ ক্ষেত্ৰত এক বিশেষ মতবাদ হ'ল প্ৰকৃতি বনাম প্ৰতিপালন, নেচাৰ ভাৰ্চেছ নাৰ্চাৰ। অৰ্থাৎ এটা শিশুৱে জন্মতে তেওঁৰ যিখিনি গুণ মাক দেউতাৰ পৰা লৈ আহে, তেওঁৰ বংশ বা পৰিয়ালৰ পৰা তেওঁ যিখিনি গুণ আহৰণ কৰে, সেই গুণখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত ক্ৰিয়া কৰে নে তেওঁ পৰিৱেশৰ পৰা তেওঁৰ যি পৰিৱেশত ডাঙৰ দীঘল হয় সেইখিনিয়ে তেওঁৰ সদায় প্ৰভাৱ পেলায়? এনেধৰণৰ বিভিন্ন আনুষংগিক কথাখিনিকে লৈ আপোনাৰ শিশুটিয়ে কি বিচাৰে, কি ভাল পায় আৰু কি মন যায়, তাক আপোনালোককে অৱগত কৰিবলৈ আমি আহি আছোঁ আমাৰ ইউটিউব চেনেল স্কাইৰ জৰিয়তে আমাৰ মন যায় অনুষ্ঠানলৈ। গতিকে চাবলৈ নাপাহৰিব স্কাই ইউটিউব চেনেলৰ নতুন ব্যতিক্ৰমধৰ্মী অনুষ্ঠান মন যায়। মন যায়।